মাটি মেপখন উলিয়াবলৈ লগৰজনে নম্বৰটো দিলে, একেটা নম্বৰ দি পইচা লাগিব বুলি ক'লে। প্ৰথম 1500 দিলোঁ। তাৰপিছত এখেতে ক'লে আকৌ অলপ দিনৰ পিছত আৰু পইচা লাগে বুলি ক'লে। তাৰপৰা আকৌ পইচা আনি দিলোঁহি 22,000 টকা। টোটেল 9,500 টকা এখেতৰ হাতত জমা দিয়া। কামটো একো কাৰণে ফোন সদায় ফোন মাৰো ৰিচিভ নকৰে। আজি দিম কালি দিম বুলি পইচা দিম বুলি কয়, নিদিয়ে। ডিব্ৰুগড়ৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালৰ টপটপনি। মাটি বাৰীৰ নথি পত্ৰ বনাই দিয়াৰ নামত দালালে লয় 11,000 টকা। এয়াই সেইজন ঠগবাজ, নাম কৌস্তৱ দত্ত। এগৰাকী পিয়ন তথা ACS বিষয়াৰ গাড়ী চালক হিচাপে কৰ্মৰত কৌস্তৱ দত্তই 2 মাহ পূৰ্বে ঠগ প্ৰবঞ্চনাৰে বৰপথাৰৰ লক্ষী গগৈ নামৰ এজন লোকৰ পৰা নথি পত্ৰ বনাই দিয়াৰ নামত লৈছিল 11,000 টকা। সেইখিনিলৈকে সকলো ঠিকেই আছিল। পইচা ললে, কাম কৰি দিব লাগিছিল, কিন্তু নকৰিলে। কাম কৰিছে নকৰিছে মইতো নাজানো। কামটো কি আছে? কামটো টেষ্ট মেপৰ কাৰণে। তাৰপিছত এখেতে ক'লে আকৌ অলপ দিনৰ পিছত আৰু পইচা লাগে বুলি ক'লে। তাৰপৰা আকৌ পইচা আনি দিলোঁহি 22,000 টকা। টোটেল 9,500 টকা এখেতৰ হাতত জমা দিয়া হ'ল। কামটো একো কাৰণে ফোন সদায় ফোন মাৰো ৰিচিভ নকৰে। আজি দিম কালি দিম বুলি পইচা দিম বুলি কয়, নিদিয়ে। পইচাটো আপুনি কেলে ল'ব? কামহে দিছিলে আপুনি? দিছিলোঁ, একো ৰিজাল্টেই নিদিয়ে, কামেই কৰি নিদিয়ে। আপুনি কি বিচাৰে? মই এতিয়া পইচাটোকে ৰিটাৰ্ণ বিচাৰিছোঁ। সংবাদ মাধ্যমক ক'লে কাৰ্যালয় বন্ধ থকাৰ বাবে হেনো কামটো কৰিবলৈ নোৱাৰিলে। নহ'ল সেইটো কামটো কেলে নহ'ল? আপুনি সেইটো কামটো মানে কি সময় কেইদিন বন্ধ আছিলে। কিন্তু আজি দিন বেয়া আছিল কৌস্তৱ দত্তৰ। পইচা লৈ কাম নকৰাৰ পৰিণাম ভোগ কৰিলে আজি কৌস্তৱ দত্তই। পইচা দিয়াজন আহি পালে কাৰ্যালয়ত। সকলো বিৱৰি ক'লে ACS বিষয়া। আপুনি কৈ আছে 9,000 নে 9,500 9,500। কামটো অফিচ বন্ধ থকাৰ কাৰণে কামটো হোৱা নাই। তাৰমানে অফিচ বন্ধ আছিলে। ডেৰমাহ নহয়, মাজে কি হেৰি কাৰণে পানীৰ কাৰণে বা কাম কৰিব দিছে। আজিকালি আপোনালোক ঘোষ খাই পিনে কাম কৰিব দিয়া নাই। ঘোষ বুলি নহয়, নামটো কি? কৌস্তৱ দত্ত। কৌস্তৱ দত্ত। কৌস্তৱ দত্ত কথা নিৰ্মালী গাঁও। ইফালে উৎকোচ লোৱাৰ বিষয়টো টাই আহোম যুৱ পৰিষদ অসম ডিব্ৰুগড় জিলা সমিতিৰ দৃষ্টিগোচৰ হোৱাত বিষয়টো তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে নিন্দা প্ৰকাশ কৰে। আমি টাই আহোম যুৱ পৰিষদ অসম ডিব্ৰুগড় জিলা সমিতি আজি এটা কথা অৱগত হৈছোঁ যে এজন মানুহ আমাৰ বৰপথাৰ কমাৰ গাঁও যিজন লক্ষী গগৈ, তেখেতৰ মাটিৰ কিবা মেপ বনাবৰ কাৰণে ডিব্ৰুগড় মণ্ডল অফিচত এই নামটো হৈছে আপোনাৰ কৌস্তৱ দত্ত আৰু এখেত হৈছে লক্ষী গগৈ। এজনৰ পৰা পইচা লৈছে বোলে। আজি 1.5 মাহ 2 মাহ হ'বলৈ হৈছে। তেখেতে পইচা লোৱাটো পিছৰ কথা, কিন্তু কামটো কি কাৰণে হোৱা নাই। আজি আমি আহিলোঁ ডিব্ৰুগড় মণ্ডল অফিচত, আহি কেনে আজি তেখেতক জবাবদিহি কৰিছোঁ, তেখেতক লগ ধৰিছোঁ। কিন্তু বৰ্তমান তেখেতৰ কাম কি হৈছে কি নাই হোৱা একো ক'ব পৰা নাই। পইচা ঘূৰাই দিব নিদিব একো মানে তেখেতে একো ক'ব পৰা নাই ভাল কৰে। তেখেতে ফোন কৰি ৰিচিভ নকৰে। ফোন কৰা হৈছে তেখেতক, এই লক্ষী গগৈ ফোন মাৰি আছে, তেখেতৰ ওচৰত ৰেকৰ্ডিং আছে। কোনো ৰেছপন্স নাই। মানে ডিব্ৰুগড় মণ্ডল অফিচত কি হৈছে এইবিলাক। লগতে বিষয়টো চালি জাৰি চাই উচিত তদন্ত কৰাৰ লগতে বৰ্খাস্তৰ আহ্বান জনাই জিলা আয়ুক্তক এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে। দুৰ্নীতি হৈছে, কৰাপশ্যন হৈছে। তেখেত মণ্ডল অফিচৰ পিয়ন, অফিচাৰ ৰেংকৰ এজন অফিচাৰৰ লগত থাকে। কি হৈছে তাৰমানে ডিব্ৰুগড় মণ্ডল অফিচত এই কৰাপশ্যন দুৰ্নীতি। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকৈ কয় যে এই দুৰ্নীতি ৰোধ কৰিছোঁ আমি, ক'ত দুৰ্নীতি ৰোধ হৈছে? আজি আমি হাতে ধৰিছোঁ এজন মানুহক পইচা লৈছে, এখেতৰ কাম কৰিব পৰা নাই। এতিয়া দুৰ্নীতি ক'ত ৰোধ হৈছে? ইমান দিন লাগে নেকি এটা টেষ্ট মেপ উলিয়াবলৈ? এটা মেপ উলিয়াবলৈ নেক্সট হ'ব নালাগে আৰু দেই। নেক্সট মানে এখেতে কি মানে কি কৰিব বিচাৰিছে? আপোনালোকে স্মাৰক পত্ৰ দিম আমি এখন যে ডিব্ৰুগড় মণ্ডল অফিচত এইবোৰ কি কাৰণে হৈছে। আমি DC ছাৰক SP ছাৰক আমি স্মাৰক পত্ৰ দিম। উল্লেখ্য যে এগৰাকী ঠগবাজে পূৰ্বতেও বহুবাৰ ঠগ প্ৰবঞ্চনাৰে ৰাইজক ঠগি পাৰ পাইছে যদিও এইবাৰ কিন্তু পাৰ পাব নোৱাৰিলে।